নমস্কাৰ, স্বাগতম জনাইছো HKN নিউজ 24 সমূহ দৰ্শকসকলক মই AN চৌধুৰী। বন্ধুসকল, লগতে চাওঁ আহক আজিৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰ। প্ৰথমটো খবৰ, ই ৰিক্সা চালক লৈ আহি গ'ল ডাঙৰ নিৰ্দেশনা। এতিয়াৰ পৰা নিৰ্ধাৰিত পথ আৰু নিৰ্ধাৰিত ভাড়াতহে চলাব লাগিব ই ৰিক্সা। জিলা আয়ুক্তৰ নিৰ্দেশৰ পিছতে হাহাকাৰ লাগিছে ই ৰিক্সা চালকৰ। ই ৰিক্সাৰ চালকক লৈ আহি গ'ল ডাঙৰ নিৰ্দেশনা। মৰিগাঁও পৌৰসভা এলেকাত 60খন নীলা আৰু 30খন কলা ৰঙৰ বিশেষ ষ্টিকাৰযুক্ত অটো ৰিক্সাহে চলাচল কৰিব পাৰিব। ই ৰিক্সাৰ ন্যূনতম ভাড়া 2 কিলোমিটাৰলৈকে 10 টকা। 2 কিলোমিটাৰ ওপৰত প্ৰতি কিলোমিটাৰত 5 টকা ভাড়া নিৰ্ধাৰণ। জিলা আয়ুক্তৰ এই নিৰ্দেশনাৰ পিছতে হাহাকাৰ লাগিছে ই ৰিক্সা চালকসকলৰ। 22 আগষ্টৰ পৰাই বন্ধ ঘোষণা কৰিছে ই ৰিক্সা চালকসকলে। এই নিয়ম অমান্য কৰিলে ভৰিব লাগিব 2000 টকা জৰিমনা। চলাচল বন্ধ ঘোষণাৰে ই ৰিক্সা চালকৰ প্ৰতিবাদ। পৰৱৰ্তী খবৰ, ৰাজ্যত প্ৰান্তে প্ৰান্তে ধাৰাসাৰ বৰষুণ। 21খনকৈ জিলাত জাৰি কৰা হৈছে য়েল্লো এলাৰ্ট। ভয়ংকৰ ৰূপত হ'ব পাৰে ধুমুহা বজ্ৰপাত। ৰাজ্যৰ প্ৰান্তে প্ৰান্তে ধাৰাসাৰ বৰষুণ। নগাঁৱৰ ৰূপহীহাটত প্ৰচণ্ড বৰষুণ। বতৰ বিজ্ঞান কেন্দ্ৰই জাৰি কৰিছে এলাৰ্ট। 21খনকৈ জিলাত জাৰি কৰা হৈছে য়েল্লো এলাৰ্ট। পশ্চিম কাৰ্বি আংলঙত জাৰি কৰা হৈছে অৰেঞ্জ এলাৰ্ট। আজি নিশা ঘৰৰ পৰা বাহিৰ নোলাব। ভয়ংকৰ ৰূপত হ'ব পাৰে ধুমুহা বজ্ৰপাত। দৰ্শকসকল, আৰু বহুতো গুৰুত্বপূৰ্ণ খবৰ আছে। তাৰ আগতে আপোনালোকক জনাও যে যদি আপোনালোকে এতিয়ালৈকে এইটো ভিডিঅ'ত লাইক কৰা নাই তেন্তে এতিয়াই লাইক কৰি লওক আৰু এনেকুৱা ধৰণৰ নতুন নতুন ভিডিঅ' পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰিব, যাতে যেতিয়াই মই যিবোৰ ভিডিঅ' আপলোড কৰোঁ তাৰ নটিফিকেশ্যন সকলোতকৈ আগত আপোনাৰ মোবাইলত যায়। পৰৱৰ্তী খবৰ, আধাৰ কাৰ্ডক লৈ আহি গ'ল ডাঙৰ খবৰ। এতিয়াৰে পৰা 18 বছৰৰ উৰ্ধৰ কোনো লোকে নাপাব আধাৰ কাৰ্ড। যদি কোনো লোকে এতিয়াও আধাৰ কাৰ্ড পোৱা নাই তেন্তে ছেপ্টেম্বৰ মাহৰ ভিতৰত কৰক আবেদন। আধাৰ কাৰ্ডক লৈ আহি গ'ল বিগ ব্ৰেকিং। এতিয়াৰে পৰা 18 বছৰৰ উৰ্ধৰ কোনো লোকে নাপাব আধাৰ কাৰ্ড। যদি কোনো লোকে এতিয়াও আধাৰ কাৰ্ড পোৱা নাই এই মাহৰ ভিতৰতে কৰক আবেদন। ইয়াৰ পিছত বন্ধ হৈ যাব আবেদন প্ৰক্ৰিয়া। ছেপ্টেম্বৰ মাহ আবেদনৰ অন্তিম সময়সীমা। ইয়াৰ পিছতো যদি কোনো লোক বাদ পৰি যায় তেন্তে জিলা আয়ুক্তক কৰিব লাগিব আবেদন। সম্পূৰ্ণ দিশ চালি জাৰি চাইহে আয়ুক্তই দিব পাৰিব আধাৰ কাৰ্ড। কেৱল জিলা আয়ুক্তইহে দিব পাৰিব আধাৰ কাৰ্ড। কিন্তু চিডল ট্ৰাইব, চিডল কাষ্ট, চাহ জনজাতি হলে এবছৰলৈ আধাৰ কাৰ্ড দিয়া হ'ব। আধাৰ কাৰ্ডক লৈ আহি গ'ল বিগ ব্ৰেকিং। এতিয়াৰ পৰা 18 বছৰৰ উৰ্ধৰ কোনো লোকে নাপাব আধাৰ কাৰ্ড। পৰৱৰ্তী খবৰ, ৰাজ্যৰ লাখ লাখ পৰিয়ালৰ বাবে ভাল খবৰ। শীঘ্ৰে সাজু কৰক নথি পত্ৰ। কেঁচা ঘৰ থাকিলেই লাভ কৰিব আপুনি প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰ। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ ঘোষণা। নতুনকৈ 3,14,773 গৰাকী হিতাধিকাৰীয়ে পাব চৰকাৰী ঘৰ। যদি আপোনাৰ কেঁচা ঘৰ তেন্তে আপোনাৰ বাবে ভাল খবৰ। নতুনকৈ 3,14,773 গৰাকী হিতাধিকাৰীয়ে পাব চৰকাৰী ঘৰ। লাখ লাখ হিতাধিকাৰীয়ে নতুনকৈ লাভ কৰিব প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰ। শীঘ্ৰে সাজু কৰক নথি পত্ৰ। কেঁচা ঘৰ থাকিলে আপুনি লাভ কৰিব প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰ। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ ঘোষণা।